জনজাতিকৰণটো হ'ল ছটা জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো হ'ল অসম আৰু অসমীয়া সুৰক্ষিত স্বাদত। আজি অসমখনত বহিৰাগতৰ গ্ৰাস কৰি ধৰিছেনে? আজি মাতৃ বিদেশীয়ে গ্ৰাস কৰি ধৰিছে। গতিকে গোটেই অসমখন সুৰক্ষিত কৰিব হ'লে জনজাতিৰ সংখ্যা বঢ়াব লাগিব, জনজাতীয় ৰাজ্য কৰিব লাগিব। ৰাজ্য কৰাৰ লগে লগে আমাৰ ভৱিষ্যত প্ৰজন্ম সুৰক্ষিত হৈ থাকিব। কি কাৰণে সুৰক্ষিত হৈ থাকিব? আমাৰ মাতৃ অধিকাৰ, আমাৰ ৰাজনৈতিক অধিকাৰ আমাৰ ভাবুকি নাহে। যেনেকৈ আজি অৰুণাচল, নাগালেণ্ড, মিজোৰাম এইবিলাক ৰাজ্য যিধৰণে আজি ইনাৰলেণ্ড পাৰ্মিট আছে, যিধৰণৰ এটা জনজাতীয় এটা পৰিক্ৰমা বিভাগৰ যোগেদি ৰাজ্যবিলাক শাসিত হৈ আছে। গতিকে এই ধৰণৰ আমি ভাবিছোঁ যে আমি স্বৰ্গদেউ চাওলুং চুকাফাই জনজাতীয়ই আছিলে। তেওঁ আহি ইয়াত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত লগ হৈ পেলাই তেওঁ মানে জনজাতীয় ৰাজ্যৰ মানুহবিলাকৰ লগতেই বসবাস কৰি জনজাতীয় ধৰণে আছিলে। গতিকে এতিয়া জনজাতিকৰণৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ হোৱা বিষয়টো তেওঁলোকৰ এটাই, আগতে যিবিলাক জনজাতি হৈ আছে তেওঁলোকে এটাই হৈছে অসুবিধা যে আমি হ'লোঁ 45 লাখ মানুহ, তেওঁলোকে হ'ল 2 কোটি মানুহ। এতিয়া আমি কৈছোঁ যে 2 কোটিৰ কাৰণে আপোনালোকে ভয় কৰিব নালাগে, আমি আপোনালোকৰ কাৰণেহে জনজাতি হ'ব বিচাৰিছোঁ। আজি 45 লাখ মানুহ জনজাতি যদি হৈ আছে বা 2 কোটি মানুহ